student, welcome back to our channel Light of Education. আজি আমি লৈ আহিছো district level internal examination committee বৰপেটা half yearly examination 2024 class 10 ৰ হৈ যোৱা অসমীয়া পৰীক্ষা question answer আমি লৈ আহিছো। এই question paper কি question আছে তোমালোকে চাবা আৰু ইয়াৰ পৰা কিন্তু মেট্ৰিকত কমন পাবা বহুতখিনি। আজি আমি আহো কি question আছে তোমালোকে কিতাপখন উলাই লবা আৰু কিতাপৰ লগত কোনটো মিলে তোমালোকে টিক মাৰ্ক কৰি লবা আৰু বৰপেটা ডিস্ট্ৰিক্টত অসমীয়া এক্সাম হৈ যোৱা আৰু কিছুমান ডিস্ট্ৰিক্টত হোৱা নাই সেই কলে ভালকে চাবা ইয়াৰ পৰা কমন পাবা তোমালোকে। question number 1 to 1 দিয়া আছে 1 3 দিয়া আছে অতি চমু উত্তৰ দিয়া যিকোনো আঠটা। দশম শ্ৰেণী কোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি? খ দিয়া আছে আপুনি যদি দুখীয়া হয় জন্ম হৈছে হেয়া আপোনাৰ ভুল নহয় কিন্তু আপুনি যদি দুখীয়া হৈ মৰে হেয়া আপোনাৰ ভুল। কথাকাৰ কোনে কৈছিল? এটো কিন্তু খটো বেছি ইম্পৰ্টেন্ট, এটো মনত ৰাখিবা। খ ভেৰি ভেৰি ইম্পৰ্টেন্ট, এটো মেট্ৰিকত আহাৰ সম্ভাৱনা আছে। ঘ দিয়া আছে ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? এটো ইম্পৰ্টেন্ট। ঘ দিয়া আছে ফ্ৰম বলগা টু গংগা কাৰ ৰচনা? তাৰ পিছত পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? প্ৰথম দিয়া আছে ইন্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি জানিবলৈ কুঁৱলীয়ে ক'ত সন্ধান কৰিলে? তাৰ পিছত অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল? অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? পাহিৰ ককায়েকৰ নাম কি? তাৰ পিছত তোমালোকৰ question number 2 চাৰিটা question লিখিব দিছে, এটা 2 মাৰ্ক আছে তোমালোকে লিখিবা। ইয়াতে প্ৰথম যে আছে হুৰ বস্তুৰ ওপৰত লোক সংগীতৰ প্ৰভাৱ বুলিলে কি বুজা? এনেকৈ ইয়াতে পাঁচটা question দিয়া আছে যিকোনো চাৰিটা লিখিব লাগিব। আৰু এটোৰ ভিতৰত আৰু এটা ইম্পৰ্টেন্ট আছে ঘটো, ঘ আৰু ঙ বেছি ইম্পৰ্টেন্ট। তাৰ পিছত question number 3 দিছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা। এটো ইম্পৰ্টেন্ট হয়, এটো চাবা মেট্ৰিকৰ কাৰণে। খটো চাবা। ঘ দিয়া আছে ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা। এটো চাবা। question number 4 দিয়া আছে 4ত দুটা এটা লিখিব দিছে, দুটা ইম্পৰ্টেন্ট চাবা মেট্ৰিকৰ কাৰণে। তাৰ পিছত question number 5 চাবা 6 এটো চমু উত্তৰ লিখিব দিছে, পদ্যাংশৰ পৰা আহিছে বিলাক। তাৰ পিছত question number 7ত চমু উত্তৰ লিখিব দিছে ব্ৰজাৱলী ভাষাৰ দুটা বৈশিষ্ট্য। এটো আগতে কৈছে, এটো ইম্পৰ্টেন্ট হয়। আৰু ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম, এটো ইম্পৰ্টেন্ট হয়। মই ক্লাছতে কৈছো ইম্পৰ্টেন্ট দি দিছো যে সেইবিলাকত মই কৈ দিছো আগতে। তাৰ পিছত question number 8 চাবা, এটো মই আগৰ ভিডিঅ'টোত মই কৈ দিছো হনক হনন্দ যোগী যাহাকো দিয়ে সকল নিগমে যাক বিচাৰে নাপায় তাৎপৰ্য বিচাৰ কৰা। আৰু জিকিৰৰ বিষয়ে চমু উত্তৰ এটো কৈ দিছো আগতে। এইবিলাক ইম্পৰ্টেন্ট মেট্ৰিকৰ কাৰণে। question number 9 মূল ভাৱ লিখি হৈছে বৰগীতৰ মূল আগতে চাবলৈ দিছিলো, প্ৰশস্তিটো চাব দিছিলো। এই দুটা তোমালোকে মুখস্থ কৰি মেট্ৰিক পৰীক্ষা দুটা মুখস্থ কৰিলে কমন কৰি যাব। তাৰ question number 10 তলত যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ দিয়া। এইখিনি ব্যাকৰণৰ খিনি আহিছে। দুটা ব্যাক বাক্য সমাসৰ নাম লিখি দিছে, বাক্য ৰচনা কৰিব দিছে, যিকোনো দুটা চাৰিটা দিয়া আছে। যিকোনো দুটাৰ সমাৰ্থক শব্দ লিখিব দিছে মেঘ, হাতী, বতাহ। যিকোনো দুটাৰ বিপৰীতাৰ্থক শব্দ লিখা আকাশ, অকৃতজ্ঞ, ক্ষয়, প্ৰাচীন। দিয়া যিকোনো দুটা প্ৰত্যয় ভাঙি দেখুওৱা। আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এইবিলাক question ত কোনো এটা এনসাৰ নোৱাৰা মোক কমেন্ট বক্সত কমেন্ট কৰিবা আৰু মই হোৱাটছআপৰ যোগেদি মই পঠাই দিম। আৰু ডেসক্ৰিপচনত হোৱাটছআপ নম্বৰ দিয়া আছে আৰু গ্ৰুপতো জয়েন হ'ব পাৰিবা। তাতে গ্ৰুপৰ লিংক দিয়া আছে হোৱাটছআপৰ, তাতে যদি তোমালোকে মেছেজ কৰি দিয়া যে কোৱেশ্চন বিলাক লাগে মই পঠাই দিম PDF কৰি। নেক্সট প্ৰথমটো আছে এটা শব্দ প্ৰকাশ কৰা, তিনটা আছে চাবা। দ্বিতীয় আছে সন্ধি ভাঙা, পৰীক্ষা, উল্লেখ, নিৰূপ, দিগন্ত। তাৰ পিছত তলৰ যিকোনো এটা প্ৰশ্ন উত্তৰ লিখি 4 মাৰ্ক আছে। বাপ সম্প্ৰসাৰণ কৰা দিছে দুটা চাবা। এইটো লগত দিছে যি মূলা 12 তাৰ দুপাতত আছিল। আৰু খজ্জে শাৰীৰিক অসুস্থতাৰ বাবে চতুৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষলৈ এখন আবেদন লিখা। নাম ঠিকনা নিলিখিবা আৰু আবেদন লিখা শিকিব লাগিব, আহিব তোমালোকৰ পৰীক্ষাত। তাৰ পিছত আহিছে ৰচনা question number 12 কৈ দিছে দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ, এটো ইম্পৰ্টেন্ট হয়। তাৰ পিছত
খটো চাবা ঘ ইম্পৰ্টেণ্ট হয় আৰু 13 টো চাবা 14 15ত খং হ মূল্যাংক 25 মাৰ্কস দিছে অতি চমুত্তৰ দিয়া জীৱক কোন আছিল নালন্দা বিশ্ববিদ্যালয়ৰ বিখ্যাত পুথিভঁৰালটোৰ নাম কি এইটো চাবা তাৰ পিছত 16 টো চোৱা তোমালোকে ভালকে চাবা প্ৰথমৰ পৰা শেষলৈ ভিডিওটো question number 17 question number 18 question number 19 20 দৰ্জাটো ধৰবাই কবিতাটো মাজৰে কবি ৰায় চৌধুৰী এবাৰ সদেক প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা তাৰ পিছত 21 টো এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু পঢ়া উপসৰ্গ যোগ কৰি দুটা শব্দ লিখা এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো তোমালোকে চাবা মেট্ৰিক পৰীক্ষাৰ কাৰণে তাৰ পিছত সমৰ্থক শব্দবিলাক চাবা সবল অনুৰূপ ব্যৱহাৰ কৰি এটা বাক্য লিখা আধুনিক ৰূপ লিখিব লাগিব আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই যেটো বৰপেটা ডিস্ট্ৰিক্টৰ যেটো কোৱেশ্চন পেপাৰত যে কোনোবা এটা কোৱেশ্চন যদি ভালকৈ তোমালোকে লিখিব নোৱাৰা তেতিয়াহ'লে মোক কমেন্ট বক্সত কমেন্ট কৰিবা আৰু ডেসক্ৰিপচনত হোৱাটসএপ গ্ৰুপৰ লিংকটো দিয়া আছে তাতে মেছেজ কৰিলে তোমালোকক এনসাৰখিনি পিডিএফ যোগে মই পঠিয়াই দিম থ্যাংক ইউ watching the video